ইয়া আমার মাজত উপস্থিত হয়েছে বিখ্যাত তেল বেপারী মাইকেল কুমার। কাক তেল বেপাৰী কবাইছা তুই? সরি স্যার, ভুল হয়ে গল। ও স্যার বহে দেও নাকি ইয়াক? মঞ্চত মাতি ফেলে আপনাক অপমান করব। একদম সরি, ভুল হয়ে গল, ভালকে কৈ আছো। ভুল হৈ গেল, পিছত দি আছো ৰ তোক কুকুৰক। মাইকেল কুমাৰক চিনি পানাই তই? এনকে কবি ভাৰতৰ বিখ্যাত কাঞ্চনজঙ্ঘা হেয়াৰ অইল কোম্পানীৰ মালিক মাইকেল কুমাৰ। ঠিক আছে স্যার। এয়া আমার মাজত উপস্থিত হয়েছে ভারতের বিখ্যাত কাঞ্চনজঙ্ঘা হেয়ার অয়েল কোম্পানির মালিক মাইকেল কুমার। তবে এটা জোরকে হাত চাপৰি মাৰক। বহুত বহুত ধন্যবাদ। আর মাইকত কক, এনেকে কলিন শুনাই নাপাব দেখোন। কুকুৰে মোক সন্মান দিবা মাতছা নাকি ঘণ্টা কৰবা মাতছাই? জানাই যদি মাইকটো কিয় দিয়া নাই? হয়, আপনি দেখোন সময় নেদলাক। আর কি বহে দেও নাকি ইয়াক? এই ভীমা, তোৰ বেলেগ বন নাই আৰু সেদালে বকি থাকা যে? হয় স্যার, আপনাক অপমান কৰাটো মোৰ সহ্য নহয় মানে। হ'ব দে, চুপ থাক এটা। দি মাইকটো। স্যার লওক। বহুত বহুত ধন্যবাদ ৰাইজসকল। স্যার, সকলোৱে আপোনাৰ সফলতাৰ আঁৰৰ কাহিনী জানিব বিচাৰিছে। তাৰে যদি দুই আষাৰ কৈ দিয়কচোন। আচ্ছা বাৰু, মোৰ সফলতাৰ আঁৰৰ কাহিনী জানিব বিচাৰিছে নেকি? ঠিক আছে বাৰু, কৈ আছো। কম মোৰ সফলতাৰ আঁৰৰ কাহিনী। এটা সময়ত ৰাস্তাৰ ফুটপাথত মই কলা কচু বেচিছিলো, আৰু সেই কলা কচু বেছিয়ে মই মা দেউতাক চাইছিলো, ঘৰখন চাইছিলো, ধুনীয়াকে চলিয়ে আছিলো। কিন্তু একদিন মানুহগিলাই গম পালা। কি গম পালা বাৰু স্যাৰ? মানে মই য'ৰ পৰা কলা কচু কাটিয়ে না আছিলো, তাতে মানুহগিলাই ঠিকছে মুতে, আৰু সেই সাৰতে কলা কচু গিলা বিৰাট ডাঙৰ ডাঙৰ হৈছিল। সেইকাৰণে বজাৰতো মই বিৰাট দাম পাইছিলো। কিন্তু কি হব, মানুহে গম পোৱাৰ পিছত আৰু বেয়া কৰি পাব্লিক ধুলাই খালো। পাব্লিক ধুলাইটো খাবই, আপুনিটো বেয়া কাম কৰিছিল না। কিন্তু মই গম পোৱা নাছিলো নহয় ডামৰা, তাতে যে মানুহগিলাই মুতে। আচ্ছা বাৰু। কিন্তু তাৰ পিছতো সেই মোটা জাগাৰ কলা কচু মই বেচাটো অব্যাহত ৰাখিছিলো। আচ্ছা বাৰু, আচ্ছা। সেই কচু বেছি থকা সময়তে মোৰ এটা সমস্যাই দেখা দিছিল। সমস্যা? বাপৰে, আৰু কি সমস্যা দেখা দিলে আপোনাক? মোৰ চুলি আৰু চকুৰ ভোৰ ঠিকছে সৰবা ধৰছিল। একেবাৰে বিৰাট টেনচন, ডক্তৰকো দেখালো কিবা বেমাৰ, কিন্তু ডক্তৰেও ধৰবা নৰলা। তো চুলি সৰি সৰি মোটামুটি শেষে, চকুৰ ভোজটো নাই চাফাই, কাজল লাগে লোৱা আছিলো। চকুৰ ভোৰত কাজল লগাব লগা অৱস্থা হৈ গৈছিল আপোনাৰ? কেতিয়াবাতো কাজল নাপালে চাইটাই হৈ লোৱা আছিলো। কিন্তু একদিন খঙতে কি কৰিলো, এই কলা কচু চকুৰ ভোৰে চোৰে চুলি তুলি ঠিকছে ঘঁহি দিছো, পুৰা ৰচলে দিছো। বাপৰে, কলা কচু চুলিত ঘঁহি দিছে আপুনি? দি দিলো খঙতে। তাৰে পিছদিনা দেখো মাথাত আৰু চকুৰ ভোৰ একেবাৰে দুবৰি বন গাজাৰিছে। বাপৰে, কি কথা কয়? পিছত গম পালো মানে কলা কচুৰ কাৰণেই মানে মোৰ চকুৰ ভোৰ আৰু চুলিখিনি বৰ নতুনকে গজবা ধৰলাক। কলা কচু লগালেতো মাথাই চাথাই ধৰব লাগছিল আপোনাক। ধৰছিল অলপ বাৰু, কিন্তু সহ্য কৰিছিলো। কিন্তু স্যাৰ, সফলতাৰ আৰু মেইন কাহিনীটো কওকচোন। এই ডামৰা, কৈ আছো ৰ, ভালকে শুনি নাথাকা কিয়? স্যাৰ ঠিক আছে। তাৰপিছত সেনকে কলা কচু লগাই পেলাই চুলিৰ সমস্যাটো দূৰ হল, আৰু সেনকে কলা কচু বেচি পেলাই মই চলি আছিলো। কিন্তু কিছুদিন পিছত মোৰ আৰু এটা সমস্যা দেখা দিলাক। এদিন মানে মই জুবিন গাৰ্গৰ কাঞ্চনজঙ্ঘা ফিল্মখন চাবা যাবা কাৰণে ওললো। তাৰপিছত? পুৰা একেবাৰে চালিয়া হৈ ওলছো কাঞ্চনজঙ্ঘা ফিল্মখন চাবা যাবা কাৰণে। বোলো মুখখনত অলপ ফেয়াৰ হেণ্ডচাম লগাও, আইনাখন চাই চাই। কিন্তু আইনাত দেখো যে মোৰ নাকৰ ভিতৰত মোটামুটি 5 মান নোম ঠিকছে পকছি। ইমান কম বয়সত আপোনাৰ নাকৰ নোম পকি গৈছি? হয়, পকাৰ মানে কাৰণ এটা আছিল, মানে মোৰ জিভাখন চুটি আছিল আগতে অলপ। যিয়ে আঞ্জা চাঞ্জা নাখাও কিয় একদম নাকৰ ফুটাই ফুটাই পৰে গোটেই চিটকি পেলাই। সেনকে বোধহয় মোৰ নাকৰ নোম কেটলা পকলাক। ভাবলো যিহেতু কলা কচু লগতে মোৰ চুলিখিনি আহিল, সেই ধৰি মই নাকৰ নোম কেটলাটো মানে অলপ কলা কচু লগাই দিলো। কিন্তু লাহেকে অলপ সময়ত দেখো যে নোম কেটলা গোটেই কেইডাল সৰি পৰলাক। মই তেতিয়াই গম পালো যে কলা কচুৰ কিছু পাৱাৰ আছে। আৰু সিদিনাখনে মই ভাবি ললো যে মই কলা কচু দি একবিধ তেল তৈয়াৰ কৰিম। আৰু সিদিনাখনৰ পৰাই মই ভাবি ললো যে সেই তেলবিধৰ নাম ৰাখিম কাঞ্চনজঙ্ঘা। বাপৰে, মানে কাঞ্চনজঙ্ঘা হেয়াৰ অইল মানে কলা কচু দিহে বনাইছে আপুনি? ঠিকে কৈছা, কিন্তু কলা কচুৰ লগত কিছুমান বস্তু মই মিক্স কৰিছো বাৰু। আৰু মোৰ তেলৰ গন্ধ কেনেবা দেখা নাই কি মলমলে থাকে? কল এয়াই সুযোগ, চবে বহি আৰু কলম ওলাই লওক। পিছত আৰু টেনচন নাই, চবে ঘৰে ঘৰে কাঞ্চনজঙ্ঘা হেয়াৰ অইল নিজে তৈয়াৰ কৰি ল'ব পাৰিব। ঠিক আছে বাৰু স্যাৰ, কলা কচুৰ লগত আৰু কি কি মিক্স কৰিছে কৈ যাওক আপুনি, আমি লিখি আছো। হয় নেকি ডামৰা? আৰু তাৰ পিছত মই কি পথৰ ভিখাৰীয়ে বহি থাকবা লাগব নেকি? বুজি নাপালো স্যাৰ। কথা কবা আহিছা কুকুৰ, মোক ফফলা কৰবা খুজছা তই? কি ফফলা কৰবা খুজিলো আৰু আপোনাক? তহঁতক যদি মই কৈয়ে দেও কেনেকে মই তেলটো তৈয়াৰ কৰছো, তাৰপিছত কি মই পেটত নাগৰা বজাই থাকবা লাগব নেকি? হয়, মানে কৈ দিলি ভাল হয়। এখনি কৈছো সেইখিনিয়ে বহুত দে, কলা কচু কৈছো নহয়, কেৱল সেইটোৱে জানি ল। আৰু ৰাইজসকল আপোনালোকে গম পালা মোৰ সফলতাৰ আঁৰত কি আছিল। সফলতাৰ আঁৰত একমাত্ৰ আছিল কলা কচু। সেই কলা কচুৰ কাৰণে আজি এজন মই ছাকচেছফুল বিজনেছমেন ভাৰতৰ বিখ্যাত কাঞ্চনজঙ্ঘা হেয়াৰ অইল কোম্পানীৰ একমাত্ৰ মালিক মাইকেল কুমাৰ। ঠিক আছে বাৰু, বহুত বকলো, মুখ চুখ বিষে গৈছি মোৰ। যদি কেতিয়াবা মোৰ সময় মিলে লগ পাম বাৰু আপোনালোকক। আৰু ধন্যবাদ ডামৰা, লয় তো মাইক। স্যাৰ দিয়ক দিয়ক। আৰু স্যাৰ কথা এটা কওঁ, বেয়া পাব নেকি? কি কথাই কচোন? মানে ৰাইজসকলক নকলিও মোক কলি ভাল হয়, মানে তেলটো কেনেকে বনাই। কবা লাগে তোক, ৰ মুখখনতে থকনে দাম ৰ তোক। চোন কেনে ভাল লাগছি না? আহাৰ পৰা তই অপমানো কৰছা মোক বহুত। স্যাৰ, ইমান জোৰে ঠকনা মাৰি দিছে আপুনি। আলা তেল বনো শিকাবা লাগে তোক। হ'ব দিয়ক, সি কৈ নাই বুলি ইমান জোৰে ঠকনাটো মাৰবা লাগে না? কৈছি দিয়ক স্যাৰ, আৰু যদি কয় মই বহাই দিওঁ নেকি? হ'ব যো, বহবি যো, ইটা ঘৰত বকি বকি ঘণ্টা মাথা চাথা বিষে গৈছি মোৰ। ঠিক আছে স্যাৰ, বলক। স্যাৰ, মই আজিহে গম পালো আপোনাৰ মানে সফলতাৰ আঁৰত মানে কলা কচুহে। তোৰ ঘণ্টাৰ সফলতাৰ আঁৰত কলা কচুৱে? আপুনি দেখোন ভাষণ দি আছিল। এনে কৈ মোৰ চুৱে হে হপা তাই আৰু কলা কচু দি তেল বানয় নেকি? কোনোবাই ঘহে যদি ঘহক, 10টা কাষ্টমাৰ ওলব, হেত ধৰি কৈছো। তোৰ কাষ্টমাৰ হে স্যাৰ? কলা কচু লগে ফেলে কাবা যদি চুলি তুলি কিবা সমস্যা হয়, মোৰ তেলটো লগাব পাৰব না, আৰু মোৰ কাষ্টমাৰ বাঢ়িল, গম পাইছা নে?
বাপ্পা ওই ছাৰৰ বেলেগ বুদ্ধিহে। এই পিছে ধুমা মাথাটো এনেহে লৈছা, তোৰ মাথাত মাল বোলা বস্তু থাকবাও লাগব না। অনবৰত মাৰো মাৰো কৰাত বাদে তোৰ কি ঘণ্টাৰ কাম আছে? মই আপোনাৰ কথা বেয়াকে কলিহে খং উঠে না। দে হ'ব দে, মোক ইমানো মৰম নালগে। আৰু এই মৌচুম অলপ ভালকে গাড়ী চলা, এনে মাথা চাথা বিষাই আছে মোৰ। আৰু বেছি বিষাইছে যদি কাঞ্চনজংঘা হেয়াৰৰ লগে নলয় কিয়? মই কি লগাও নলগাও তই সেইগিলা কবা নাগে, গাড়ী চলা লাহে লাহে। বকতে বকতে মাথা বিষাই গৈছে এইফালে মোৰ। হয় দিয়ক ছাৰ, মৌচুমৰ কিন্তু আজিকালি অলপ বেছি হৈছে, আপোনাৰ কথা নুশুনাই কৰছে। আহি আছো, বেছি দিন নাই ৰ খেদা খাব ৰই। হ'ব দিয়ক ছাৰ, কিনো এনে কয়, আপোনাৰ কথা আৰু কোনদিনা নুশুনাকে আছো মই। কোনেও কেৱল ভীমাৰ কথাহে বিশ্বাস কৰে। হ'ব দে জানো তহঁতৰ চবৰে কথা, জল্দি যো। ছাৰ ঠিক আছে। আই হালে জালে ফুল চন্দন তুলসী, মোৰো কিবা দিনক দিনে এখেতক লাগি মৰমটো বেছিহে বাঢ়ি যাবা ধৰছি। অলপ সময় ঘৰটোত নহলি গতে মোৰ থাকবা ইচ্ছা নাযা হৈছে। মোক ইমান যে মৰম কৰে। কিয়ে খুৰা ভালে আছা? চালা অচভ্য, তই আৰু ইচ্ছা মোৰ ঘৰত? ভালে ভালে কৈছো, ওল বুলি কৈছো মোৰ ঘৰৰ পৰা। তই কি ওল কথা কয়ে? কেইদিনমান থাকাকে আহিছো তোৰ ঘৰত। কথা কবা ইচ্ছা, তোক আমাৰ ঘৰত থাকবা দিম, তই ভাবছা কেনকে চালা চোৰ? শুন, তোৰ ঘৰত এনে থাকবা অহা নাই মই, গম পাইছা নে নাই? মই এনে একবিধ তেল উলিয়াই আছো না বহুত জলদি। কিহৰ তেলে? কিহৰ ঘণ্টাৰ মূৰা তেল? কিহৰ তেল হ'ব? চুলিত ঘোৱা, তোৰ দাড়িত ঘোৱা। তোৰ পকাত দাড়ি দুই একদিনতে কলা হৈ যাব। কি বুলি ভাবছা তই? এনে একবিধ তেল বানি আছো বহুত জলদি। সঁচাকে কৈছা নে কিনে অচভ্য তই? তে মিছা কম নেকি আৰু তোক? কি অচভ্য, সঁচাকে হেনে তেল বানৈ ৰাখবা পাৰি ইয়াক? ৰ অচভ্য, সঁচাকে তেলটো লগলি কি কলা হৈ যাব নেকি? আৰু তোৰ যিমান নোম চুলি আছে চব কলা হৈ যাব। দাড়ি চুলি নহলেও হ'ব ৰ কলা, কিন্তু নাকৰ নোম কেটলাহে গোটেই বেয়াকে পকছি। তোৰেৰো মানে বিৰাট অশান্তি মই নাকৰ নোম কেটলা পকা কাৰণে এনি টাইম সেয়ে কৈ থাকে। টেনচনে নাই, তোৰ নাকৰ নোম জিলকি থাকবো, একদম মিছমিছা কলা হৈ যাব, টেনচন নলবি। কেইদিন লাগব পিছে বনাওতে তোৰ? লাগব ৰ কেইদিনমান। মই এই তেলটো বনাব লাগিলি তহঁতৰ নিংনিপাৰা গাঁৱত থাকিহে বনাব পাৰিম। সেইকাৰণে বোলো নিংনিপাৰা গাঁৱত মোৰ মৰমৰ খুৰা দুটা আছে, বেলেগৰ তাত আৰু কিয়নো যাওঁ। দে হ'ব দে অচভ্য, ইমান তেল মাৰবা নাংগে তই। তোৰ এখেত আৰু ক'ত গেছি? বাজাৰত গেছি ৰ, মোৰ বিৰাট ভৌকা মাছ খাবা ইচ্ছা যাই আছে, ভৌকা মাছ আনবা গেছি। হয় দে, তহঁতৰ গোটে ভৌকা মাছ খাই খাই গোটে ভৌ দুটা বেয়াকে ওলাই গেছি। অচভ্যকৰ কি কথা কতই হা? আগৰ দৰে তো কি চুৰটোৰ হৈ আছে নে? কিন্তু কি চুৰৰ কথা কয়? আগৰ সেই কোবৰা নাই আৰু, কেৱল বেছি আৰু খং উঠে নেদবি আৰু যিটি কথা কয়। কাৰণ জানাই তো মই কোবৰা হয়, কোবৰা বুলি ফেটিয়াব বুলি নাভাবি এনে কন্দা হয়, গিলি পেলাম। অচভ্য, তোৰ এইষাৰ কথা কি যাৱাই নাই তাক লাগি মুখৰ পৰা? এইটো আৰু মৰাক লাগি নাযায় দে আৰু। কি খবৰে খুৰা? কি খবৰৰ কথা কবা আহিছা? তই আৰু আহিছা এখন ঘৰত? তই কি চুৰ কৰা জাগা পা নাই আৰু? এই আগৰ দৰে চুৰ হৈ থকা নাই আৰু মই খুৰা সুধছোন। হয় দিয়ক, আগৰ নিচিনা হৈ থকা নাই দিয়ক। সি কিবা বোলে তেল বনাব বোলে আমাৰ ঘৰত থাকি পেলাই বোলে। তোৰ ঘণ্টাত তেল বনাই সি। বনাব দিয়ক আৰু কিবা। চাবচোন সেই তেল ঘুৰি পেলাই আপোনাক মই এটা ছাৰপ্ৰাইজ দিম। আপুনিও কি আৰু কথা শুনি মৰবা খুদছি নেকি? নহয় ৰ'ব, চলটো অলপ সলনি হোৱা যেন লাগছি। তেল বনাই কিবা বনাই সি বেলেগত বনাব নৰে? নহয়, নিংনিপাৰা গাঁৱত থাকি পেলাই সি বনাব পাৰে বোলে। বোলে মৰমতে আইছি আৰু খুৰা বুলি ভাবে না আমাক ডক্টৰ। তথাপিতো অসভ্যৰ ওপৰত মোৰ বিশ্বাস নাই অলপ। পিছত চাব আৰু কিবা যদি হয়। খুৰা টেনচন কিয় লৈছা? সেই কোবৰা হৈ থকা নাই আৰু মই। হ'ব দেচোন, দেখা পাম বাৰু। আমি যদি বস্তু কিবা চুট্টামি কৰ, কেইদিন পিছত কোটি কোটি টকাৰ মালিক হ'ম আৰু মই চুৰ কৰি যিবিধ তেল বনাই আছো সেইবিধ তেল আজিলৈকে পৃথিৱীত কায়ো বানেই বনাই। বাদ দি মই কাঞ্চনজংঘা তেলটো হৈয়ে ভাল পাওঁ। আজিকালি নতুনকে কাঞ্চনজংঘা তেলটো অলপ আৰু বেলেগ তেল নলগাওৱে মই। কাঞ্চনজংঘা তেল চবফালে আহিছে আৰু বা কি তেল বনা নাজনো আৰু। তোৰ তেল লগলি কি ধুনীয়া চেঁচা পৰি যায় মোৰ তালুখেন তো চেঁচাহে পৰে। ভঁৰাল খান যিখন একদম খালিয়ে হৈ আছে। বন তেল লগে চাবিচোন, তোৰ দুবৰি বন গাজা দিব তালোত। হ'ব দে, গম পাম দে গোটেই কি ঘণ্টাত তেল বনা তই। মাথা দি দুবৰি বন গাজ হয়। গম পাবি দেই। থাকবি, কিন্তু কাম চামো কৰিব লাগব। কিন্তু তই পাগলা হৈছে নেকি? জল্দি তেল বনাব লাগে, মই কাম কৰা কথা কৈছা। হয় দিয়ক, কাম কৰিব নালাগে দিয়ক। সি তেলটো বানক জল্দি তেতিয়া আপোনাক মই ছাৰপ্ৰাইজ এটা দিব পাৰিম। খুৰাই গমে পা নাই। মই অলপ গা চা ধুংৰ চাব, কিন্তু মোৰ কিন্তু বিশ্বাস হোৱা নাই ইয়াৰ ওপৰত। হ'ব দিয়ক হে। ভৌকা মাছ পাইছি না নাই? তোৰ বিৰাট ডাঙৰ ভৌকা মাছৰ পৰা কাটি আনছো, কিন্তু ইও থাকিল নহয়, এতিয়া ইয়া কৰিব লাগব। হ'ব দিয়ক, খাব দিয়ক। সিও আপোনাৰ ভৌকা মাছ খোৱা উৎপাতটো অলপ বেছি হৈছে। দেখছি না আপোনাৰ ভৌটো কেনকে ওলছি? কিবা ইমান ভৌটো ওলি ভাল নালাগে। আপুনি অলপ খাৱাটো কমাবচোন। দিয়ক হ'ব দিয়ক, কমাম দিয়ক। বলক অলপ আদা ৰহুন চহুন এৰি দিব আপুনি। জল্দি আঞ্জাখান বনাও, ভোক লাগবা ধৰছি মোৰ। হ'ব দিয়ক, বলক। মই কিন্তু চিনি পোৱা নাই। তুমি চিন নাপাবা দিয়া। ভেকৈ একদিন লগ পাই পেলাই মোক আটেক বনাইছিল হা। যাই থাকে মোৰ ঘৰত মাজে মাজে, বহুত দিন তাৰ খবৰ পা নাই বোলো, একবাৰ খবৰ লবাই আহো। হয় নেকি? দিয়ক, হ'ব দিয়ক, আপুনি বহকচোন, মই ভেকক পঠাই আছো। ঠিক আছে, হ'ব দিয়া। তোমাৰ চুলিৰ কাটটো কিন্তু ভাল লাগছি। হয় নেকি? ধন্যবাদ। ঠিক আছে, ভেকক মাতি দিয়াচোন। ভেকো তোৰ কোনবা আতেৰে আহিছে? তাইৰ চুলিৰ মুঠি দামৰিৰ মৰদে দেখি আহিব। কিহক ঘণ্টা, আজিৰ পৰাই ভেকক তেল বনোৱা আৰম্ভ কৰি দিওঁ। আৰু ইয়াৰ চুলিখিনি বগা কৰি নানিলেও দিগদাৰ হলা হয় না। ৰাস্তাত কোনোবাই চিনি পালি আৰু তালুকদাৰ পুলিচক লগলি হৈছে আৰু। মাইকেল, তোৰ কাঞ্চনজংঘা তেল বহুত জল্দি বৰবাদ হ'ব। ভেকো থাকোতে টেনচন নাই, ঘণ্টা বঢ়িয়া তেল বানাবই। ভালে আছা ভেকো? তোক দেখোন দেখাত পুৰা কোবৰা হেন লাগছি। কোবৰাৰ আটেক চাটেক নে কিন্তু? ঐ পাগলা, কোবৰাৰ আটেক নহয়, কোবৰাই।
হা চালা চুৰ তই মোৰ ঘৰত আহিবা হক কচ্ছা ঘণ্টা ইটাই তালুকদাৰ পুলিচক ফোন কৰি পেলাই কং ৰ পাগলা হৈছে নি কিয় আহিছো সেইটো নুসুধাই কিয় তই তই আহিছা সেইটো কচোন তো গাঁৱত এনেকে গছৰ পাতেদি ঔষধ বানাই নিজকে ডক্তৰ বুলি ভাবলি বেলেগতো কোনেও গমেই নাপলা গাঁৱতে ভকৰি আছা হয় নে নহয় কচোন থাকবা পাৰো তাতে কি হ'ল নিজকে কি বিখ্যাত বনাব ইচ্ছা নাই নেকি গোটেই পৃথিৱীত যদি তই বিচৰা গোটেই পৃথিৱীত তোক মই ফেমাছ বনাই দিব পাৰো তোৰ লগত তই মালামাল কি কবা খুজছা তই মানে মই এটা নতুনকে বিজনেছ আৰম্ভ কৰিব ওলাইছো আৰু তাতে তোৰ সহায়ৰ প্ৰয়োজন ক'বা গেলি নামটো তোৰে হ'ব আৰু কেৱল মানে বিক্ৰী কৰিম আৰু বস্তুটো কি বস্তু কি ভালকে নকয় কিয়? কি কৈ আছা তই তই মোক একবিধ তেল বনাই দিব লাগিব তেল ইটো তেল ঘৈলি চাউলা মাথাটো যাতে দুবৰিবন গাজা দিয়ে চুলি মই জানো তই নৰা কাম একো নাই কাৰণ তই ডক্তৰ ভেকো হয় সেই তেল বেছি মোৰ নামৰ এটা কোম্পানী হৈ যাব ডক্তৰ ভেকো হেয়াৰ অইল কোম্পানী ঘণ্টা পাৰি মই আৰু তেল বানাতে কি ডাঙৰ কথা চাবিতো ঘণ্টা মোৰ নামত কোম্পানী বনি যাব 4 ঘণ্টা কুকুৰক বানাই দেঙৰ ঠিক আছে বাৰু সঁচাকে হ'ব না মোৰ নামত কোম্পানী সঁচাকে তই গম পাবি না মই আগৰ নিচিনা চুটটোৰ হৈ থকা নাই আজিকালি ভাল কাম কৰিব খোজো মই আচ্ছা বাৰু ঠিক আছে বানাই দিম মই কিমান দিন মান লাগব বানতে লাগব বাৰু কেইদিনমান বেছি দিন নালাগে 2-3 দিনত হৈ যাব পইচা মোক বেছি নিদিলি হ'ব কিন্তু কোম্পানী কিন্তু মোৰ নামত হ'ব লাগব কিন্তু ভেকো তই টেনচনে নলবি তেলৰ কোম্পানীৰ মালিক সদায় ভেকো বুলিয়ে জানিব চবে মালিক যোনে নহয় কিয় কেৱল ঘণ্টা মই জিলকি থাকবা লাগব পুৰা মোৰ ফটো চটো লগাই দিবা লাগব তই টেনচনে নাই বনাবৰ কাৰণে কি বস্তু লাগব লাগব ভালেখিনি বস্তুৱে লাগব তই আনি দিবা লাগব কেৱল মোক কিবা লাগব তোকনো কি লাগে কেৱল গছৰ পাতে লাগে তোকতো অলপ তেল নালাগে বহুত তেলে লাগব বোধহয় বহুতে লাগব একটো বিশেষ একো খৰচা নহয় কি খৰচা হ'ব আৰু গছৰ পাতখিনি আনি দিলি হ'ল তই হ'ব দে কি আনবা লাগব পিছে এতিয়া বৰ্তমান তই ভেদাইলতাৰ পাত একমখান কালি পুৰা বস্তা হেঁতি ভেদাইলতাৰ পাত লৈ আন কি কথা কয় মূৰত ঘোৱা তেল ভেদাইলতাৰ পাতে দি বনাবি গন দেখোন পাদা কি হ'ল পাদা মই যেনকে উঠলম পানীত পুৰা উঠলে থাকিম কি গন্ধ আহিব চাবিচোন তই দে হ'ব দে আৰু কি লাগব আৰু লাগব 1 বস্তা নৰসিংহৰ পাত আৰু লাগব 1 বস্তা কঁঠাল গছৰ পাত তামোলৰ লগত খাৱা পাণ লাগব 1 বস্তা বৰ্তমান এখিনি লৈ আনচোন এখিনি বঢ়িয়াকে উঠলবা লাগব উঠলা গৰম পানীত মোটামুটি 2 দিন উঠলেই ৰাখবা লাগব তাৰপিছত আৰু কি লাগে মই কম সেইখিনিও আনি দিবি তই 3-4 দিন পিছত তোৰ তেল ৰেডি তাৰপিছত চাবি তালুত কেনকে দুবৰিবন গাজা দিব মানুহৰ চুলি দে হ'ব দে মই খাই দি তেল বানলি কেনেবা গন্ধ ওলাই মোৰ সেইটোহে টেনচন হৈছে গন্ধৰ কথা বাদ দিনা কাম কৰবা লাগে তেলটো হয় না নহয় তই কেৱল এতিয়া মোক এখিনি বস্তু আনি দি জল্দি দে হ'ব দে আনি আছো চাবি কিন্তু ডক্তৰ ভেকো হেয়াৰ অইল কোম্পানী পাহৰি নাযা যাতে নাযাওঁ নহলে চাবি আৰু তাৰপিছত তোক আৰু মই তেল বনাই দিয়াত নাই হ'ব দে ভেকো টেনচন নলবি তই মনত ৰাখবি পিছে তই যাই থাক মই কিবা এটা ঔষধ বনাই আছো মই জল্দি আনি আছো দে গছৰ পাত নখা যা ঘণ্টা ডক্তৰ ভেকো হেয়াৰ অইল কোম্পানী হ'ব কোম্পানীৰ নাম হ'ব কেৱল কেটেকি হেয়াৰ অইল কোম্পানী আৰু কেটেকি হেয়াৰ অইল কোম্পানীৰ একমাত্ৰ মালিক হ'ব কোব্ৰা কিবা কৰি তেলটো বানতো শিকলি হ'ল ইয়াৰ পৰা তাৰপিছত চাওঁ দেচোন কোনি কাঞ্চনজংঘা হেয়াৰ অইল কিনে চবফালে কেৱল হ'ব কেটেকি হেয়াৰ অইল কোম্পানী জল্দি গছৰ পাত নখা আনাহে কথা তাৰ পিছত ভেকৰ পৰা পুৰা শিকি ল'ব লাগিব খেন বাজনা মাইকেল তোৰ লগত মই নকৰলো হয় কিন্তু তই যিটো অপমান কৰিলি তাৰে বদলা মই ল'বাই লাগিব ঘূৰিও মোৰ ভৰিত আহি পেলাই পৰবা লাগিব সৰু ভাই বুলি আছিলো তোক বহুত জল্দি তোৰ সময়ৰ ঘড়ীৰ কাটা বন্ধ হৈ আছে গমেই নাপাবি কিটা বন্ধ হ'ব বন্ধুসকল আজি কাৰণে ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব দিয়ক বন্ধুসকল আজি কাৰণে বাই বাই আৰু অনুগ্ৰহ কৰি যদি আপোনালোকৰ কোনোবাই কেটেকি হেয়াৰ অইল বিচাৰে আৰু কোব্ৰা ডাঙৰীয়াক কণ্টেক্ট কৰিব তেখেতৰ কণ্টেক্ট নাম্বাৰটো হ'ল 543543 অ'কে বাই বাই